জনাইছো মই আজি আপোনালোকক আৰু এটা বহুত ধুনিয়া ব্লগলৈ আপোনালোকক আদৰণি কৰিছো আজি এই ব্লগটো আজি মই ফাইনালি বুকাঘাটৰ পৰা আজি গুৱাহাটীলৈ গৈ আছো আৰু আপোনালোককো এই ব্লগটো মাজেদি আপোনালোকক দেখাব বিচাৰিছো আজি আপোনালোকে মোৰ লগতে উপভোগ কৰি ব্লগ আজি গুৱাহাটীৰ দৃশ্য চাবলৈ এয়া চাওক এয়া হৈ গ'ল হালদিবাৰী পাবলৈ হৈছো হালদিবাৰী ওচৰৰ দৃশ্য হয় আৰু ইয়াতে বেছি স্পীড যাব নোৱাৰি এয়া চাওক আমি এতিয়া বৰ্তমান হালদিবাৰী থানৰ ওচৰত আছো এইফালে চাওক ৰাম মন্দিৰ আছে আৰু এইফালে হৈ গ'ল আপোনাৰ বুইমা থান আছে আৰু ইয়াতে অলপ ৰখাই দিছে ইয়াতে ৰাস্তা ঢালাই ৰাস্তা বনিছে এই কাৰণে ওৱান সাইড খুলি দিছে আৰু ওৱান সাইড অফ কৰি দিছে আৰু হেয়াও আপোনালোকক দৃশ্যটো দেখাইছো আৰু এয়া হৈ গ'ল আমাৰ হালদিবাৰী বুইমা থানৰ দৃশ্য হয় এয়া হৈ গ'ল আমাৰ কাজিৰঙা মাজতে পৰে এয়া হৈ গ'ল আমাৰ বাগৰি আৰু আমাৰ নগাঁও ডিস্ট্ৰিক্ট আৰু আমাৰ গোলাঘাট ডিস্ট্ৰিক্টৰ মাজত মানে হিমাতে আছে ধৰিল আৰু আপোনালোককো এই বুইমা থানৰ দৃশ্যটো দেখাইছো ইয়াত সকলো ভক্তৰ ৰখি ইয়াতে মা দৰ্শন কৰে আৰু আপোনালোককো এই বাগৰি যি অন্তৰ্গতত যি নেকি আমাৰ কাজিৰঙা দৃশ্য এনে ধৰণে আমি সকলো ইয়াত চাব পৰা যায় আপোনালোকে এই জায়গাডোখৰ নিশ্চয় আপোনালোকে চিনি পাইছে আৰু আপোনালোককো এই জায়গাডোখৰত দেখাই দিছো যাতে আপোনালোকো নিশ্চয় ভাল পাব আমাৰ কাজিৰঙা দৃশ্য হয় এয়া আমি ফাইনালি এতিয়া বৰ্তমান ৰখি আছো জখলাবন্ধাৰ থানা ওচৰত চাওক এয়া হৈ গ'ল ৰেল গেট পেলাই দিছে ৰেল আহি আছে আৰু সেই কাৰণে আপোনালোকক ইয়াৰ দৃশ্যটো দেখাই দিছো আজি আমি গৈ আছো আজি আমি গুৱাহাটীলৈকে আজি আপোনালোকে এই ভিডিওটো অফ নকৰি হেখলৈকে চাব আপোনালোকে এই ভিডিওটোৰ মাজেদি আজি গুৱাহাটী দৃশ্যবোৰ আপোনালোকে এই ভিডিওটোৰ মাজেদি উপভোগ কৰিব পাৰিব আৰু আপোনালোকেও এই ভিডিওটো কোনটো ডিস্ট্ৰিক্টৰ পৰা চাই আছে আপোনালোকে নাপাহৰিব আপোনালোকে কমেন্ট কৰি জনাবলৈ এয়া চাওক ফাইনালি আমি গৈ আছো এতিয়া আমি বৰ্তমান আমি নগাঁও ইটো বাইপাছ মানে যি নেকি উজাই লংকা যাব পাৰে ব্ৰিজৰ তলেদি ৰাস্তা আছে আৰু ৰাইট সাইডে গুচি যাব নগাঁও টাউন আৰু লেফট সাইডে যাব উজাই লংকা আৰু আপোনালোককো আজি এই ভিডিওটো মই আজি দেখাব পাই আজি বহুত আনন্দ হৈছো কিয় আমি এটা ফাইনালি আমি গুৱাহাটীলৈ গৈ আছো আজি আকৌ আপোনালোকক গুৱাহাটী দৃশ্যবোৰ কিছুমান আজি আপোনালোকক এই ভিডিওটোৰ মাজেদি আমি দেখাব পাৰিম আৰু আপোনালোকেও এই ভিডিওটোৰ মাজেদি আপোনালোকেও আহি থাকক আজি আপোনালোকে গুৱাহাটী দৃশ্যবোৰ উপভোগ কৰক এয়া চাওক আমি গৈ আছো এতিয়া বাইপাছত চাওক এই বাইপাছত বহুত ধুনীয়া লাগে কিয় বাইপাছত বেছি সময় নালাগে আৰু যথেষ্ট স্পীডত মানে যাব পাৰে আৰু কম সময়তে আমি ডাইভ কৰিব পাৰো এতিয়া বৰ্তমান আমি জাগিৰোড পাবলৈ হৈছো এ চাওক জাগিৰোডৰ দৃশ্য হয় আৰু আপোনালোকেও নিশ্চয় ভাল পাইছে বা নিশ্চয় আপোনালোকে এই জাগিৰোডৰ দৃশ্যটো চিনি পাইছে চাওক আমি জাগিৰোডৰ ওপৰেদি এটা ব্ৰিজৰ ওপৰেদি গৈ আছো এখন চাওক নদীখন আৰু এয়া চাওক জাগিৰোডৰ নিশ্চয় আপোনালোকে চিনি পাইছে আমি এতিয়া গৈ আমি ৰহা পাৰ হলো আৰু আপোনালোকেও এই ভিডিওটো নিশ্চয় ভাল পাইছে কিয় আজি আপোনালোকক মই ধুনীয়াকৈ আজি আপোনালোকক গুৱাহাটীও দৃশ্যবোৰক মই এই ভিডিওটোৰ মাজেদি আপোনালোকক দেখাম আৰু চাওক এনে ধৰণে আমি এতিয়া গৈ আছো আপোনালোকক সকলো দৃশ্য ৰাজপথ হওক বা সাইডৰ দৃশ্য হয় আপোনালোকক নিশ্চয় দেখাইছো আৰু আপোনালোকে নিশ্চয় চিনি পাইছে আজি আমি গুৱাহাটীলৈ গৈ আছো আৰু এই চাওক আমি এতিয়া যোৰাবাট আমি পাহাৰ উঠি আছো আৰু এই চাওক এই যোৰাবাটৰ দৃশ্য হয় আৰু আজি আপোনালোকক মেঘালয় শ্বিলং যোৱা ৰাস্তাটোকো আপোনালোকক অকমান মই দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও এই ভিডিওটো যাতে শেষলৈকে চাই থাকক আৰু আমি এতিয়া গুৱাহাটী পাবলৈ হৈছো আৰু আমি এতিয়া যোৰাবাটৰ টাৰ্নিঙত আমি টাৰ্নিং লৈ আছো এছক এইবোৰ হৈ গ'ল যিবোৰ ডিফু দেখিছে আপোনালোকে এই ডিফুবোৰ হৈ গ'ল এৰিয়াত পৰে আৰু চাওক এই পাহাৰটো চাওক কেনে ধৰণে টকলা হৈ আছে মানে আগতে চাগে এইটো খানি মেলি ৰাস্তাটোৰ কাৰণে সৰু কৰি পেলালে পাহাৰটো আৰু এয়া চাওক সাইডৰ দৃশ্যবোৰ আপোনালোকক দেখাইছো আৰু চাওক ইমান ধুনীয়া লাগিছে চাওক এয়া হৈ গ'ল আমাৰ যোৰাবাটৰ দৃশ্য হয় আৰু আপোনালোকে ক'ৰ পৰা ভিডিওটো চাইছে আপোনালোকে কোনটো ডিস্ট্ৰিক্টৰ পৰা চাইছে আপোনালোকে জনাই দিব ভিডিওটো মাজেদি এতিয়া আমি ফাইনালি আমি এতিয়া
যি নেকি মেঘালয় শ্বিলং যোৱা ৰাস্তাটো আৰু সেই ব্ৰিজটোৰ ওপৰত আমি উঠিম আৰু আপোনালোককো তাৰ দৃশ্যবিলাক অলপ মই দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকেও আহি থাকক এই ভিডিঅ'টো মাজেদিয়ে চাওক এই ব্ৰিজৰ ইটো সাইডেদি লেফট সাইডে মেঘালয় শ্বিলং যাব পাৰে আৰু আমি আছো এটা ব্ৰিজৰ ওপৰত আৰু আমি ব্ৰিজৰ ওপৰেদি আমি গৈ আছো আজি গুৱাহাটী আজি যি নেকি গুৱাহাটী জালুকবাৰীৰ ওচৰত আমি গৈ আছো আজি জালুকবাৰীত আমি কিছু ৰুমৰ বস্তু লৈ আহিছো আৰু এই ৰুমৰ বস্তুবোৰ আমি খালি কৰি ইয়াৰ পৰা আমি আকৌ ৰাওনা হ'ম বোকাঘাটৰ ফালে আৰু এই ভিডিঅ'টো আপোনালোকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনালো আৰু তেনেকুৱা নতুন নতুন ভিডিঅ'ৰ মাজত আপোনালোকৰ মাজত আহিম আৰু আজিলৈ বাই বাই।